second. Hello, my lovely students. Hope all of you are doing good. তোমালোকৰ নতুন ফেকাল্টি টিচাৰ মোৰ নাম প্ৰীতি বৰা। এই ভিডিঅ'টো কৰিছোঁ অলপমান ইনফৰ্মেল হ'ব এইটো ভিডিঅ' যাতে তোমালোকক ষ্টেটিষ্টিক্স পৰিসংখ্যা বিজ্ঞান ছাবজেক্টটোৰ বিষয়ে মই তোমালোকক অৱগত কৰাব পাৰোঁ। তাৰ আগতে মোৰ নিজৰ ইন্ট্ৰডাকশ্যন দিওঁ। মোৰ নাম গম পালা প্ৰীতি বৰা। মই HS আৰু BSc ইন ষ্টেটিষ্টিক্স কৰিছোঁ কটন কলেজৰ পৰা। তাৰপিছত মই মাষ্টাৰ্ছ কৰিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ষ্টেটিষ্টিক্সতে। এতিয়া মই কৰ্মৰত তোমালোকৰ ফেকাল্টি টিচাৰ প্লাছ নেশ্যনেল চেম্পল ছাৰ্ভে অফিচত ষ্টেটিষ্টিকেল ফিল্ড ইনভেষ্টিগেটৰ হিচাপে যোৰহাটতে আছে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটি অফিচ। ইয়াৰ বিষয়ে তোমালোকে যেতিয়া অলপমান আগবাঢ়িবা পঢ়াত চেম্পল ছাৰ্ভে বুলি এটা চেপ্টাৰ পাবা, তাৰ বিষয়ে গম পাবা কি হয়, ছাৰ্ভেটো কি হয়, গভৰ্ণমেণ্টে কেনেকৈ কণ্ডাক্ট কৰে। এইটো ভিডিঅ' মই এইটো পাৰ্পাছত কৰিছোঁ কাৰণ HS ফাৰ্ষ্ট ইয়েৰত ষ্টুডেণ্টছ অতি কম। ষ্টেটিষ্টিক্স ছাবজেক্টটোৰ বিষয়ে মানুহৰ মাজত সজাগতা অতি কম বুলি ক'ব পাৰোঁ। এইখন কলেজলৈ আহি পেলাই মই গম পালোঁ যে আমাৰ মানুহে কিমান মানে ষ্টেটিষ্টিক্স ছাবজেক্টটোৰ বিষয়ে ধাৰণা নাই, কিমান মানুহৰ ধাৰণা একো নাই। কাৰণ HS ফাৰ্ষ্ট ইয়েৰত অলমষ্ট অনলি 3 ষ্টুডেণ্টছ আছে। ছেকেণ্ড ইয়েৰৰ কথাটো নকওঁ, এতিয়া ছাবজেক্ট চেঞ্জ কৰাটো সম্ভৱ নহয়। এজ এ কেৰিয়াৰ প্ৰস্পেক্ট তোমালোকে এতিয়া ভালকৈ যদি পঢ়া BSc ইন ষ্টেটিষ্টিক্স কৰিব পাৰা, তাৰপিছত MSc। আজিকালিতো নিউ এডুকেশ্যন পলিচি যোনটো তাৰ হিচাপে অনলি 3 years অফ PhD। তাৰপিছত তোমালোকে এছিষ্টেণ্ট প্ৰফেচৰশ্বিপ হিচাপে যাব পাৰা, ফাৰ্ষ্ট অপশ্যন। ছেকেণ্ডলি তোমালোকে ACET বুলি এটা এক্সাম আছে, একচুৰিয়েল ষ্টেটিষ্টিক্স, মানে যোনবোৰ ইঞ্চুৰেঞ্চ কোম্পানী। তোমালোকে গম পোৱা যে ইঞ্চুৰেঞ্চ কোম্পানীবোৰ আজিকালি ইমান লাখ কোটি টাৰ্ণঅভাৰ হয়, তাৰ কাৰণে ষ্টেটিষ্টিক্স বহুত ইম্পৰ্টেণ্ট। থাৰ্ড অপশ্যন তোমালোকে বায়'ষ্টেটিষ্টিক্স ল'ব পাৰা। বায়'ষ্টেটিষ্টিক্স হিচাপে তোমালোকৰ এতিয়া যিকোনো মেডিকেল, এতিয়া কৰোণাৰ সময়ত তোমালোকে নিউজত এটা বস্তুৱে দেখিবা যে ষ্টেটিষ্টিক্সৰ ওপৰতে মেক্সিমাম কথা, যে এইটো মাহত ইমানখিনি ষ্টেটিষ্টিক্স আছিলে, মানুহৰ ইমানটো পপুলেশ্যন আছিলে, ইমানখিনি ক্ৰমান্বয়ে বাঢ়ি গৈছে, যে ইনফেক্টেড পপুলেশ্যন কিমান বাঢ়ি গৈছে। চবতে তোমাৰ ছাবজেক্ট চাবলৈ গ'লে ষ্টেটিষ্টিক্স ছাবজেক্টটো হৈছে আলুৰ নিচিনা, মাংসত দিও খাই ভাল লাগে। তুমি আলু ভাজি বনোৱা, আলু পৰঠা বনোৱা, যিহতে আহে যোনটো চব্জি বা আইটেমতে মিক্স কৰা যায় সেইটো তোমাৰ সোৱাদ বঢ়ায়। ঠিক তেনেদৰে ষ্টেটিষ্টিকেল এনালাইচিছ ইউজ নকৰাকৈ কোনো ছাবজেক্টৰ কনক্লুজন ড্ৰ কৰা নহয়। এতিয়া তোমালোকে ছাপ'জ এটা মেডিচিন ওলালে বা তুমি ফাৰ্মাচিউটিকেল কোম্পানীৰ হয়, বা তোমাৰ এটা নতুন ড্ৰাগ হৈছে, বা তোমাৰ ফিজিকেল কোনোবা এটা কেমিকেল কম্পাউণ্ড এটাৰ তোমাৰ এনালাইচিছ কৰিছা, তাৰ তোমাৰ হাইপথেচিছ টেষ্টিং বা যিখিনি সেইবোৰ ষ্টেটিষ্টিকেল কনচেপ্ট ইউজ কৰি পেলাই সেইটো তুমি ইউটিলাইজ কৰিবা নে নকৰা। বা এগ্ৰিকালচাৰত এতিয়া তোমাৰ পাৰ্টিকুলাৰ মেনিয়ৰ এটা ইউজ কৰিছা, বা পাৰ্টিকুলাৰ ফাৰ্টিলাইজাৰ এটা ইউজ কৰিছা, বা পেষ্টিচাইড এটা ইউজ কৰিছা, সেইটোৱে তোমাৰ সাৰটোৱে তোমাৰ সেই ক্ৰপখিনিৰ ভাল উৎপাদন বঢ়াইছে নে কমাইছে, সেইবোৰ চব তোমাৰ ষ্টেটিষ্টিকেল কনচেপ্ট ইউজ হৈ পেলাই আহে। সেই হিচাপে তোমালোকে এগ্ৰিকালচাৰ ষ্টেটিষ্টিক্স পঢ়িব পাৰা, বায়'ষ্টেটিষ্টিক্স পঢ়িব পাৰা। আৰু আহিছে তোমাৰ পাব্লিক হেল্থ ষ্টেটিষ্টিক্স, চাইক'লজিকেল ষ্টেটিষ্টিক্স, মানুহৰ চিন্তাধাৰা কি হিচাপে, সেই হিচাপে তোমালোকে ষ্টেটিষ্টিক্স পঢ়িব পাৰা। আৰু তোমালোকৰ আহে এতিয়া বেংকিং পৰীক্ষাত মানুহবোৰে আফটাৰ গ্ৰেজুৱেশ্যন বেংকিং কোচিঙত যায়, কিন্তু চাবলৈ গ'লে আমাৰ অসমৰ ল'ৰা ছোৱালী অকণমান মাৰ্কছ কেন্দ্ৰিত হয়, মানে যে স্ক'ৰ ভাল হ'লেহে আমি ভাল কলেজখনত ছিট পাম। কিন্তু তাৰপিছত কেৰিয়াৰ প্ৰস্পেক্টটো আগৰ পৰাই আমি এইটো এজ, তোমালোকৰ যোনটো এজ হয় সেইটো এজৰ পৰা যদি ভাল কৰা, তোমালোক এতিয়া একদম ফ্ৰেছ ভালকৈ তোমালোকক গঢ় দিলে তোমালোকে নিজৰ কি বিচাৰা লাইফত কৰিব, কেৰিয়াৰ প্ৰস্পেক্ট মই এইটো লাইনত যাব বিচাৰোঁ বা তোমালোকক যদি লাইনকেইটা দেখাই দিয়া যায় যে এইটো অপশ্যন আছে তোমালোকৰ আগত, তোমালোকে তেতিয়াহ'লে ভালকৈ নিজৰ চিন্তা কৰি নিজৰ পেৰেণ্টছক কনচাল্ট কৰি পেলাই ধুনীয়াকৈ আগবাঢ়ি যাব পাৰা। মই সেই হিচাপে তোমালোকৰ ষ্টেটিষ্টিক্সৰ কি তোমালোকে ভালকৈ লাইন ল'ব পাৰা বা চুজ কৰিব পাৰা, সেই হিচাপে মই অলপমান কৈছোঁ। আৰু তোমালোকৰ অপশ্যন আছে কি, তোমালোকৰ ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট, আমাৰ PC মহালনবিছ ছাৰ, তেওঁ আমাৰ ইণ্ডিয়াজ ৰেপুটেড ওৱান ষ্টেটিষ্টিচিয়ান হু হেভ অ'পেন দিছ ইনষ্টিটিউট। বহুত ভাল প্লেচমেণ্টছ আহে। তোমালোকে BStats-ৰ কাৰণে ট্ৰাই কৰিব পাৰা, বেচেলাৰ অফ ষ্টেটিষ্টিক্স, তাৰপিছত মাষ্টাৰ্ছ অফ ষ্টেটিষ্টিক্সৰ কাৰণে ট্ৰাই কৰিব পাৰা। আৰু সেইখিনি তুমি তাত যদি পঢ়িবলৈ পোৱা, সুযোগ এটা পোৱা, তাত তোমালোকে অট'মেটিকেলি এজ এ ষ্টুডেণ্ট তোমালোকে ষ্টাইপেণ্ড পাবা এৰাউণ্ড 5,000 or something। সেইটো এটা বহুত এজ এ স্কলাৰশ্বিপ যদি তোমালোকে পঢ়ি থাকোঁতে পোৱা, তাতকৈ তোমালোকৰ বেলেগকৈ এটা এক্সপেঞ্চ একো নালাগে।
এণ্ড তাতো ISI এটা টেগ আছে তাৰপিছত মানে যোনটো আমাৰ কমন অসমীয়া হাউচ হোল্ডত চলে ন যে IIT যাবি বা চিভিল ছাৰ্ভিচেছ ট্ৰাই কৰিবি IIT কাৰণে তোমালোকৰ এটা অপশ্যন আছে আফটাৰ BSc ইন ষ্টেটিষ্টিক্স তোমালোকে JAM এক্সামটো দিব পাৰা JAM জইণ্ট এডমিশ্যন টেষ্ট এই গোটেইখিনি কথা মই যোনখিনি কৈ আছোঁ সেইবোৰ মই তোমালোকক ডেছক্ৰিপশ্যনছত দি দিম যাতে তোমালোকে গুগলত চাৰ্চ কৰি পেলাই তোমালোকৰ ডিফাৰেণ্ট অপশ্যনছ তোমালোকে এক্সপ্ল'ৰ কৰিব পাৰা কি কৈ আছিলোঁ JAMৰ কথা ক'লোঁ সেইটো তোমালোকে মাষ্টাৰ্ছ ইন ষ্টেটিষ্টিক্স বা মাষ্টাৰ্ছ ইন মেথমেটিকেল ছায়েন্স যোনটো উইথ স্পেচিয়েলাইজেশ্যন ইন ষ্টেটিষ্টিক্স তোমালোকে কৰিব পাৰা সেইখন তোমালোকৰ IIT গোটেইখন অল অভাৰ ইণ্ডিয়াত তোমালোকৰ সেইটো সুযোগ আছে ইফ এণ্ড অনলি ইফ ইউ কমপ্লিট ইউ পাছ দ্য এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন সেইটো তোমালোকৰ অপশ্যন আছে আৰু এটা ইনষ্টিটিউট আছে তোমালোকৰ পাব্লিক হেল্থ ফাউণ্ডেশ্যন অফ ইণ্ডিয়া PHFI বুলি তাত তোমালোকৰ ষ্টেটিষ্টিক্সৰ বহুত স্ক'প আছে সেইটো তোমালোকে চাব পাৰা কি কি কৰি পেলাই তোমালোকে যাব পাৰা সেইটো লাইনত পাব্লিক হেল্থ আজিকালি কিমান ইম্পৰ্টেণ্ট এতিয়া দেখিছে যে তোমালোকৰ ভেকচিনেশ্যন কিমানবোৰ ডিজিজ আজিকালি নতুনকৈ ওলাইছে বা চেনিটেশ্যন প্ৰব্লেম আমাৰ ইণ্ডিয়াততো যিমান পপুলেশ্যন সিমান তোমালোকৰ চাফা চিকুণতাৰ সিমান প্ৰব্লেম সেই হিচাপে এইটো লাইনতো ষ্টেটিষ্টিক্স বহুত প্ৰয়োজনীয় হয় আৰু এটা তোমালোকৰ কি আছে IIPS ইণ্ডিয়ান ইনষ্টিটিউট অফ পপুলেশ্যন ষ্টাডিজ আমাৰ ষ্টেটিষ্টিক্স ছাবজেক্টটো এনেকুৱা এটা ভাৰ্চেটাইল ছাবজেক্ট যে তোমালোকে পাছলৈ গৈ পেলাই যদি মাষ্টাৰ্ছ কমপ্লিট কৰা তোমালোকে মেথমেটিকেল ছায়েন্স এজ ৱেল এজ পপুলেশ্যন ষ্টাডিজত তোমালোকে নেট বা স্লেট এক্সাম দিব পাৰা সেই ষ্টাডিজৰ ইনষ্টিটিউট হৈছে IIPH সেইটো তোমালোকৰ ডিমড ইউনিভাৰ্চিটি হয় যোনটো মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট তাহাঁতৰ আণ্ডাৰত ডাইৰেক্টলি আহে আমাৰ চেম্পল ছাৰ্ভে লাইক NFHS নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে এইবোৰ ছাৰ্ভে সেই ইনষ্টিটিউটটোৱে কণ্ডাক্ট কৰে একে ISIৰ নিচিনা তোমালোকে সেইটো ইনষ্টিটিউটত পঢ়িবলৈ যদি সুযোগ পোৱা তাৰ পৰা তোমালোকে এটা ষ্টাইপেণ্ড আৰ্ণ কৰিব পাৰিবা এণ্ড আফটাৰ BSc তোমালোকৰ এইটো যোনবোৰ চিভিল ছাৰ্ভিচ এক্সাম হয় যেনেকৈ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন বা ফৰেষ্ট ৰেঞ্জাৰ কনজাৰ্ভেটৰ অফ ফৰেষ্ট বা যদি তোমালোকে নেশ্যনেল লেভেল কম্পিট কৰিব বিচাৰা UPSC এটা সুবিধা দিয়ে যে তেওঁলোকৰ তোমালোকে ষ্টেটিষ্টিক্স অপশ্যনেল লৈ পেলাইও UPSC IAS এক্সামত বহিব পাৰা তাৰ উপৰিও ISS ইণ্ডিয়ান ষ্টেটিষ্টিকেল ছাৰ্ভিচ বুলি এটা ছাৰ্ভিচ পাতে যাৰ কাৰণে তোমালোক উপযোগী হৈ যোৱা এতিয়া মই যোনটো অফিচত কাম কৰি আছোঁ তোমালোকে তাৰ টপ মোষ্ট লেভেলৰ ডাইৰেক্টৰ পোষ্ট এছিষ্টেণ্ট ডাইৰেক্টৰ পোষ্ট ডাইৰেক্টলি এইটো এক্সাম কোৱালিফাই কৰি পেলাই তোমালোকে পাব পাৰা এণ্ড ইউ আৰ এলিজিবল টু চিট ফৰ ইয়ৰ পাব্লিক ছাৰ্ভিচ কমিশ্যনছ আফটাৰ দ্য এজ অফ 21 years মানে তোমালোকে BSc কমপ্লিট কৰিয়ে লগালগ এইটো এক্সামৰ কাৰণে বহিব পাৰা সেইটো এটা সুবিধা আছে চ' মই তোমালোকক ক'লোঁ যে কি লাইনছ তোমালোকে ল'ব পাৰা আৰু বহুত আছে যেনেকৈ বেংকৰ এক্সাম মই ক'লোঁ এতিয়া SBI হওক বা ৰিজনেল ৰুৰেল বেংকছ হওক বা RBI হওক RBI এক্সাম ওৱান অফ দ্য টপ মোষ্ট মানে তোমাৰ গভৰ্ণমেণ্ট এক্সামৰ ভিতৰত চবতছে ৰেপুটেড বুলি কয় RBI DSIM এক্সাম ডিপাৰ্টমেণ্ট অফ ষ্টেটিষ্টিক্স এণ্ড কম্পিউটাৰ ইনফৰ্মেশ্যন মেনেজমেণ্ট মানে ষ্টেটিষ্টিক্স আৰু কম্পিউটাৰ মিলাই পেলাই তোমালোকৰ এটা ডিপাৰ্টমেণ্ট তাৰ গ্ৰেড B অফিচাৰ সেইটো অকল ষ্টেটিষ্টিক্সৰ ওপৰতে বেছড হয় সেইখিনি তোমালোকৰ আৰু যেনেকৈ বেংকৰ বেংকিং এনালিষ্ট স্পেচিয়েল এনালিষ্ট বহুতখিনি আছে সেইখিনি তোমালোকৰ SBI ৰুটিনলি এক্সাম পাতে আৰু অসমৰ চাবলৈ গ'লে উই হেভ দ্য ডাইৰেক্টৰেট অফ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স তাত তোমালোকৰ বহুত ভেকেঞ্চিজ ওলায় ষ্টেটিষ্টিকেল এছিষ্টেণ্ট হিচাপে ফিল্ড এছিষ্টেণ্ট হিচাপে বা NSSO তোমালোকে SSC থ্ৰুৱেদি ৰিক্ৰুট হ'ব পাৰা বাট ইভেন ৱেন ইউ হেভ কমপ্লিটেড ইয়ৰ BSc তোমালোকৰ ইউ আৰ এলিজিবল টু এপ্লাই ফৰ কণ্ট্ৰেকচুৱেল পষ্টছ বা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অকল আমাৰ যোৰহাটত নহয় অল অভাৰ ইণ্ডিয়া আছে তাত তোমালোকে এপ্লাই কৰিব পাৰা বা তোমালোকে বেনাৰস হিন্দু ইউনিভাৰ্চিটি যাদৱপুৰ ইউনিভাৰ্চিটি তাত তোমালোকে এগ্ৰিকালচাৰ ষ্টেটিষ্টিক্স এপ্লাই কৰিব পাৰা চাবলৈ গ'লে অপশ্যনছ বহুত আছে তোমালোকৰ হাতত তোমালোকে কেনেকৈ এক্সপ্ল'ৰ কৰা ছাবজেক্টটো কি হিচাপে আঁকোৱালি লৈ পেলাই তোমালোকে নিজৰ লাইন্সবোৰ খুলি লোৱা সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰে মই তোমালোকক জাষ্ট চিম্পল গাইড দি দিছোঁ যে কি অপশ্যনছ আছে ষ্টেটিষ্টিক্স ছাবজেক্ট ল'লে কাৰণ আফটাৰ 10th এতিয়া কি হয় যে তোমালোকৰ কোনোবাই ফ্ৰেণ্ডে ষ্টেটিষ্টিক্স লৈছে সেইটো কাৰণে মই ষ্টেটিষ্টিক্স ল'লোঁ নহ'লে মই বায়'লজি ভাল নাপাওঁ ষ্টেটিষ্টিক্সটোকে লওঁ PCMটোতো মোৰ মেইন ছাবজেক্ট ষ্টেটিষ্টিক্সটো মই 4th ছাবজেক্ট কৰি লওঁ সেই হিচাপে ষ্টেটিষ্টিক্সটো নল'বা মই ৰিকুৱেষ্ট কৰোঁ যে তোমালোকে এইটো ছাবজেক্ট ভালকৈ পঢ়া স্ক'ৰিং ছাবজেক্ট হয় তোমালোকৰ যদি 11বোৰৰ কাৰণেতো প্ৰণৱ বৰুৱা ছাৰ আৰু ভাৱেল ছাৰৰ কিতাপখন পঢ়িলে এনাফ ডেট ইজ ইয়ৰ এনচাইক্ল'পিডিয়া ফৰ ষ্টেটিষ্টিক্স সেইখিনি পঢ়িলে তোমালোকৰ কনচেপ্টছ বহুত ক্লিয়াৰ হ'ব ইভেন ফৰ 12th ডেট বুক ইজ ৰিকমেণ্ডেড আৰু ষ্টেটিষ্টিক্সৰ তোমাৰ বেছ বনাবলৈ তিনিটা মেইন ষ্ট্ৰেটেজিজ বুলিয়ে ক'ম মই
strategies. First, concept. Second হৈছে practice. Third is revision. Class 12 কাৰণে কৈছোঁ তোমালোকৰ ফাৰ্ষ্ট এইম হ'ব যে তোমালোকে কনচেপ্ট লোৱা, তাৰপিছত প্ৰেক্টিছ কৰা, ৰিভিজন কৰা, বুকখনৰ চব চাম সলভ কৰা, কুৱেশ্যন আনচাৰ্ছখিনি সলভ কৰা, আৰু আমি সময় পালে কুৱেশ্যন বেংক প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনছ সেইখিনিও সলভ কৰিবলৈ ট্ৰাই কৰা। ভেৰি ইজি টু স্ক'ৰ above 90 in class 12 examination. যদি ছাবজেক্টটো তোমালোকে ইম্পৰ্টেণ্ট বুলি ভাবা, then I think you should go for a career prospect in statistics. Till then, keep calm and study statistics. Thank you.